আমচুৰ এটাই উদ্দেশ্য যে এই অন্যায় বলি হোৱা সেই প্ৰতিবেদন যিমান দিন পৰ্যন্ত ৰাজহুৱা নহয়। উনৈছশ চনৰ আজিৰ দিনটোত বিভিন্ন এলেকাৰ লগতে বিশেষকৈ নেলিত ঘাতকৰ দ্বাৰা বহু লোক হত্যাৰ বলি হ'বলগীয়া হৈছে। বহু দেৱ শিশুক টানি দুফাল কৰি হত্যা কৰা হৈছে। মহিলাসকলক হত্যা কৰা হৈছে। গৰ্ভৱতী মহিলাসকলক পেটত গুৰিয়াই গুৰিয়াই হত্যা কৰা হৈছে। বৃদ্ধসকলক কাটি টুকুৰা টুকুৰ কৰি হত্যা কৰা হৈছে। চৰকাৰী হিচাপ মতে 2000 লোক, কিন্তু বেচৰকাৰী হিচাপ মতে প্ৰায় 5000তকৈ অধিক লোক 6 ঘণ্টাৰ ভিতৰত হত্যা কৰা হৈছে। আৰু তেতিয়াৰ পৰা আজিৰ দিন পৰ্যন্ত সেই লোকসকলে ন্যায় পোৱা নাই। বিগত দিনত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি দিছিলে। তিৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰিছিলে, কিন্তু সেই প্ৰতিবেদন আজিৰ দিন পৰ্যন্ত ৰাজহুৱা নকৰিলে। অৰ্থাৎ এটা কথা প্ৰমাণ হয় যে এই ধৰ্মীয় সংখ্যালঘু লোকসকলক চিনাক্ত কৰি হত্যা কৰা হৈছে। গতিকে সেই তেতিয়াৰ পৰা আজিৰ দিন পৰ্যন্ত আমচুৰ আহ্বানত অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে 18 ফেব্ৰুৱাৰীৰ দিনটোত কলা দিৱস হিচাপে আমি পালন কৰি আছো। আৰু যিমান দিন পৰ্যন্ত এই লোকসকলে ন্যায় নাপাব আৰু সেই পাখণ্ডবোৰ যিবোৰ ঘাতক আছিলে সেইবোৰে শাস্তি নাপাব আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰিব, সিমান দিন পৰ্যন্ত আমচুৱে কলা দিৱস পালন কৰি গৈ থাকিব। প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ গৈ থাকিব। এই যুদ্ধ অব্যাহত থাকিব। কোনো কাৰণতে এই লোকসকলে ন্যায় নোপোৱা পৰ্যন্ত আমচুৰ সংগ্ৰাম বন্ধ নহয়, স্পষ্ট কথা। আৰু সেই উদ্দেশ্য লৈ আজি আমি অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আমি হোজাই জিলা আমচুৱে জিলা কাৰ্যালয়ত কলা দিৱস পালন কৰিছো। সেই লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি দোৱা মেহফিলৰ আয়োজন কৰিছো আৰু আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিছো। 1983 চনৰ আজিৰ দিনটোত বিভিন্ন এলেকাৰ লগতে বিশেষকৈ নেলিত ঘাতকৰ দ্বাৰা বহু লোক হত্যাৰ বলি হ'বলগীয়া হৈছে। বহু দেৱ শিশুক টানি দুফাল কৰি হত্যা কৰা হৈছে। মহিলাসকলক হত্যা কৰা হৈছে। গৰ্ভৱতী মহিলাসকলক পেটত গুৰিয়াই গুৰিয়াই হত্যা কৰা হৈছে। বৃদ্ধসকলক কাটি টুকুৰা টুকুৰ কৰি হত্যা কৰা হৈছে। চৰকাৰী হিচাপ মতে 2000 লোক, কিন্তু বেচৰকাৰী হিচাপ মতে প্ৰায় 5000তকৈ অধিক লোক 6 ঘণ্টাৰ ভিতৰত হত্যা কৰা হৈছে। আৰু তেতিয়াৰ পৰা আজিৰ দিন পৰ্যন্ত সেই লোকসকলে ন্যায় পোৱা নাই। বিগত দিনত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি দিছিলে। তিৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰিছিলে, কিন্তু সেই প্ৰতিবেদন আজিৰ দিন পৰ্যন্ত ৰাজহুৱা নকৰিলে। অৰ্থাৎ এটা কথা প্ৰমাণ হয় যে এই ধৰ্মীয় সংখ্যালঘু লোকসকলক চিনাক্ত কৰি হত্যা কৰা হৈছে। গতিকে সেই তেতিয়াৰ পৰা আজিৰ দিন পৰ্যন্ত আমচুৰ আহ্বানত অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে 18 ফেব্ৰুৱাৰীৰ দিনটোত কলা দিৱস হিচাপে আমি পালন কৰি আছো। আৰু যিমান দিন পৰ্যন্ত এই লোকসকলে ন্যায় নাপাব আৰু সেই পাখণ্ডবোৰ যিবোৰ ঘাতক আছিলে সেইবোৰে শাস্তি নাপাব আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰিব, সিমান দিন পৰ্যন্ত আমচুৱে কলা দিৱস পালন কৰি গৈ থাকিব। প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ গৈ থাকিব। এই যুদ্ধ অব্যাহত থাকিব। কোনো কাৰণতে এই লোকসকলে ন্যায় নোপোৱা পৰ্যন্ত আমচুৰ সংগ্ৰাম বন্ধ নহয়, স্পষ্ট কথা। আৰু সেই উদ্দেশ্য লৈ আজি আমি অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আমি হোজাই জিলা আমচুৱে জিলা কাৰ্যালয়ত কলা দিৱস পালন কৰিছো। সেই লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি দোৱা মেহফিলৰ আয়োজন কৰিছো আৰু আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিছো।